মামা আপুনি লাজ নকৰিব সঁচা কথা ক'ব এওঁলোকক আপুনি কি বুলি ক'ব পগলা কুকুৰক জকাই নল'ব কিন্তু কথাষাৰ আপুনি মামা সঁচা কথা কৈছে কাৰণ পগলা কুকুৰক জোকোৱা আৰু নিজৰ পিঠিত নিজে ভুকোৱা একেই পগলা কুকুৰক জকাই নল'ব বন্ধুসকল প্ৰকৃততে এই পগলা কুকুৰকেইটা হয় কৰোঁ কাৰণ পগলা কুকুৰৰ সন্মুখত যি বস্তুৱে নাহক কিয় তেওঁলোকে আক্ৰমণ কৰিবই লাগিলে সেয়া ছোৱালীয়ে হওক লাগিলে বোৱাৰী হওক কাৰণ ইহঁতৰ যি দেখিছোঁ মানে ইহঁতি পূৰা জছত আছে প্ৰকৃততে ভুলটো এওঁলোকতকৈ বেছি আৰক্ষীসকলৰ কাৰণ আৰক্ষীসকলে যেতিয়া এওঁলোক কৈছিল কিয় নাকত তেল দি শুই আছিল নেকি বন্ধুসকল এই পগলা কুকুৰখিনিয়ে যি কৰিলে কাম বাকী হিন্দুখিনি নাইকিয়া হ'ল দাম তহঁতক কৈছোঁ তহঁতৰ যদি নাই কাম আমাৰ ঘৰলৈ নাঙল লগাই হাল বাম আপোনালোকে লাজ নকৰিব সঁচা কথা ক'ব যে এইখিনি শিৱৰ ভক্ত নে ভণ্ড আজি যদি ইহঁতৰ ঠাইত যি মুছলিম ল'ৰা হোৱা হ'লে প্ৰথমতে আমাৰ অসমৰ পগলা কুকুৰটোৱে ভুকিলে হয় বা কিন্তু পিছৰ কথা আছিল চাব উপায় তহঁতৰ আজি যি ধৰ্ম দেখা পালোঁ আৰু এই তহঁতৰ ধৰ্মই তহঁতক আজি বদনাম কৰিছে আৰু তহঁতি যদি ধৰ্ম কৰিব নাজানো তহঁতৰ যি কৰ্ম কৰি চলি থাক আজি মোৰ নিজকে লাজ লাগিছে কাৰণ মই এজন মুছলিম ল'ৰা হৈ পেলাই মোৰ নিজকে লাজ লাগিছে যে আজি হিন্দু ধৰ্মটোক তহঁতি বদনাম কৰি আছ বন্ধুসকল প্ৰকৃততে এইখিনি ভক্ত নহয় এইখিনি এটা ভণ্ড আৰু সেইসকলক কৈছোঁ যিসকলে মানে বেলেগক আঙুলি টোৱাওঁ আৰু বেলেগক আঙুলি টোৱালে তিনিটা আঙুলি নিজৰ ফালে আহে আৰু মই কাৰো জাতিক লৈ পেলাই বিতৰ্ক সৃষ্টি কৰা বিচৰা নাছিলোঁ কিন্তু মানে নিজকে বেয়া লাগিছে যে মই এজন মুছলিম ল'ৰা হয় কিন্তু তহঁতৰ কেইটামানৰ কাৰণে বাকী হিন্দু ধৰ্মটো আজি বদনামত পৰিছে আৰু বন্ধুসকল ভিডিঅ' চাই যদি ভাল লাগিছে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম